আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া দেখিছেনে, মই এয়া কাপোৰ পেকিং কৰি আছোঁ। আৰু এয়া কাপোৰ পেকিং কিয় কৰিছোঁ জানেনে? কাইলৈৰ পৰা আমাৰ ছামাৰ ভেকেশ্যন আছে, চ' ঘৰলৈ যাম। আৰু এয়া হৈছে ৰাতিপুৱা স্কুললৈ যাবলৈ ৰেডি হৈছোঁ, ভাত চাত খাই মেলি। তাৰপাছত আজি স্কুললৈ আহিলোঁ। আজি স্কুলত সৰু সুৰাকৈ এটা সাংস্কৃতিক অনুষ্ঠান আছিলে। মানে কাইলৈৰ পৰা যিহেতু গৰমৰ বন্ধ, সেইটো কাৰণে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এনেকৈ এটা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিলে। আৰু এয়া স্কুলখন এমাহৰ পাছৰ পৰাই আকৌ স্কুলৰ পৰাই ভিডিঅ'বিলাক ষ্টাৰ্ট কৰিম। এমাহৰ কাৰণে স্কুলখনকো বাই কৰি থৈ আহিলোঁ। আহি মেলি এইফালে আকৌ ৰুমত থকা যিবিলাক বস্তু সেইবিলাক ভালকৈ পেকিং কৰি থৈ গৈছোঁ, কাৰণ এমাহৰ কাৰণে মই যিহেতু নাহোঁ আৰু ঘপছে যদি কিবাকিবি নিগনি চিগনি ধৰি লৈ সোমাই ল'ব পাৰে, সেইটো কাৰণে ধুনীয়াকৈ চব জাপি মেলি কৰি থৈ আহিছোঁ। আৰু তাৰ পাছতে এফালে ওলাই আহিলোঁ ঘৰলৈ। এয়া মানে 5টা বাজিছে, ইমানেই বেছি ৰ'দ দিছে, দেখিবলৈ এনেকুৱা লাগিছে যে 2টা-3টাই বাজি আছে তেনেকুৱা লাগিছে। এফালে গৰমত এয়া প্ৰকাশ আহিলে মোক নিবলৈ, গৰমত গোটেইটো শুকাইখিনি আমি নাইকিয়া। তাৰ পাছতে এইফালে সি খাবলৈ আহিছে চাটুগুৰি। মই তাৰপিছত এইফালে পাও ভাজি খালোঁ, ফুচকাও খালোঁ, দেখুৱাবলৈ নহ'ল। তাৰপিছত লাষ্টত এয়া আইচক্ৰীম এটা খালোঁ। তাৰপাছত ধুনীয়াকৈ ঘৰলৈ গৈ আছোঁ। আৰু কাইলৈৰ পৰা মই বন্ধৰ দিনত কি কৰোঁ সেইখিনি দেখুৱাম আপোনালোকক। ভিডিঅ'বিলাক চাই থাকিব দেই। বাই।